নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকোঁৱৰ তোমালোক সকলোকে এই শ্ৰেণীৰ পৰিয়াললৈ স্বাগতম জনাইছো আমি পঢ়ি আছিলো তোমালোকৰ দশম শ্ৰেণীৰ চতুৰ্থটি অধ্যায় কাৰ্বন আৰু তাৰ যৌগ তাৰ ইংৰাজীত কওঁ আমি কাৰ্বন এণ্ড ইটস কম্পাউণ্ড এতিয়া ষষ্ঠ যোনটো ভাগ আমাৰ 6 পাৰ্টটো আমি আৰম্ভ কৰিম আৰু আমাৰ প্ৰথম টপিকটো হ'ব কি হ'ব কাৰ্বনক আমি কেনেদৰে ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ আৰু আমি পঢ়িম যে ইথানোইক এচিডৰ ধৰ্মবিলাক পঢ়িম আমি আগতে ইথানলৰ ধৰ্মবিলাক পঢ়িলো মিথানলৰ কিছুমান চালো আৰু এলকহল খালে কি হয় এলকহলৰ অপকাৰিতা কি সকলো চালো তোমালোকে চাগে নিশ্চয় বুজি পালা যদি কিবা ডাউট থাকে জনাবা হা এতিয়া আৰম্ভ কৰো আমাৰ ষষ্ঠ ভাগটো ইয়াৰ পিডিএফ বিলাক তোমালোকে পাবা হা পিডিএফ বিলাক তোমালোকে হেৰি আমাৰ হেৰিয়তে ডেসক্ৰিপচন বক্সতে দি দিয়া হ'ব তোমালোকে টেনচন নলবা বস তোমালোকে বুজি যোৱা নোটছ বিলাক পাই যাবা এতিয়া চোৱা ইন্ধন হিচাপে আমি এলকহলটো কেনেদৰে ব্যৱহাৰ কৰো মানে এলকহল মানে ইন্ধনটো আমি ইন্ধন হিচাপে মানে কেনেদৰে আমি এলকহলক ব্যৱহাৰ কৰো সেই বিষয়ে এতিয়া আমি পঢ়িম এতিয়া যে যোনবিলাক আমি পেট্ৰল ব্যৱহাৰ কৰো তাত গম পোৱা নাই তাত 100% পেট্ৰল নাথাকে বুলি গম পোৱা নাই তোমালোকে E20 fuel E20 শুনি আছা বহুত নিউজত আহি আছে বহুত কেইমানৰ পৰা E20 fuel মানে কি গম পোৱা নাই তাত 20% কি হ'ব তোমালোকৰ ইথানল থাকিব ইথানল কি হয় এটা এলকহল নহয় জানো ইথানল থাকিব বাকি 80% হে তোমাৰ এই পেট্ৰল থাকিব ঠিক তেনেদৰে আগত E10 আছিলে মানে 10% হেৰি আছিলে 10% তোমাৰ ইথানল আছিলে এতিয়া তোমাৰ 20% থাকিব মানে এতিয়াৰ পৰা হ'ব এতিয়া চোৱা আমি চোৱা যে কুঁহিয়াৰৰ যোনবিলাক কুঁহিয়াৰ সূৰ্য পোহৰৰ ৰাসায়নিক শক্তি সূৰ্য পোহৰক কি কৰে ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰে মানে কুঁহিয়াৰটো সেইকাৰণে বহুত মানে ইম্পৰ্টেন্ট এটা উদ্ভিদ হয় কি কৰিব পাৰে ই তোমাৰ যোনবিলাক তোমালোকৰ ৰাসায়নিক শক্তি থাকে সূৰ্যৰ শক্তিটোক ৰাসায়নিক শক্তিলৈ মানে হেৰি কৰে ৰূপান্তৰ কৰে এতিয়া চোৱা কুঁহিয়াৰৰ ৰস বা লালি যাক আমি কুঁহিয়াৰ ৰসটো লালি বুলি কওঁ আমি খাওঁ যে কুঁহিয়াৰ ৰস গৰম দিনত তৈয়াৰ কৰি কি হয় আমি তাক কিম্বন মানে ফাৰ্মেন্টেশন কৰিলে কি হয় ইথানলৰ উৎপত্তি হয় আৰু এই ইথানল কিছুমান দেশত পেট্ৰলৰ লগত মিহলাই ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় ই নিকা ইন্ধন দহনত কেৱল কাৰ্বন ডাই অক্সাইড আৰু পানীৰ উৎপন্ন হয় এইকেইটা বস্তুৱে এটা একেবাৰে ইম্পৰ্টেন্ট কি হয় যোনবিলাক তোমালোকৰ হেৰি কুঁহিয়াৰ ৰসৰ যোনটো তোমাৰ হেৰি থাকে কুঁহিয়াৰ ৰস লালি বুলি যাক কৰা হয় কুঁহিয়াৰ ৰসৰ পৰা লালি তৈয়াৰ কৰা হয় লালিটো যে কুঁহিয়াৰ ৰসৰ পৰা কি হয় লালি উৎপন্ন হয় লালিটোক যদি আমি কিম্বন কৰিলে কি উৎপন্ন হ'ব ইথানল উৎপন্ন হ'ব আৰু ইথানলটো কিহত ব্যৱহাৰ কৰা হয় পেট্ৰলৰ লগত ব্যৱহাৰ কৰা হয় ই এটা কি হয় তোমালোকৰ ই নিকা ইন্ধন বা ক্লিনাৰ ফুয়েল বুলি কয় কাৰণ ই গ্ৰহণ কৰিলে ইয়াত কাৰ্বন ডাই অক্সাইড আৰু পানীহে উৎপত্তি হয় গম পাইছা ই মানে তোমালোকৰ প্ৰদূষণ বিলাক কমাই মানে সেইকাৰণে কি কৰে পেট্ৰলৰ লগত ইথানল মিলাই দিয়ে ইথানল মিলালে প্ৰদূষণটো কমে মানে বুজি পাইছা ঠিক আছে এইকেইটাই আছিলে এতিয়া আমি চাওঁ এতিয়া মেইন টপিকটো চাওঁ যে ইথানোইক এচিডৰ ধৰ্ম ইয়াৰ আগত আমি ইথানলৰ ধৰ্ম পঢ়িলো নিশ্চয় বুজি পালা কিবা ডাউট থাকিলে জনাবা যদি কিবা থাকি গ'ল মানে তোমালোকৰ খুকুজা থাকি গ'ল সব বুজাই দিম ধুনীয়াকে এতিয়া আমি আৰম্ভ কৰো যে চাওঁ মানে ইথানোইক এচিডৰ ধৰ্মবিলাক কি এতিয়া চোৱা ইথানোইক এচিডৰ যোনটো সাধাৰণ নাম সেইটো কি হৈছে এচিটিক এচিড জানিব লাগিব হা এই সাধাৰণ নামটো সুধে ইথানোইক এচিডক কি বুলি কোৱা হয় আমাৰ এচিটিক এচিড বুলি কোৱা হয় ই কাৰ্বক্সাইলিক এচিড শ্ৰেণীৰ অন্তৰ্গত এতিয়া গম পাইছা আৰু এটা ইম্পৰ্টেন্ট যে ভিনেগাৰ কি হয় ভিনেগাৰ যেতিয়া আমি যে 5 to 8% এচিটিক এচিডৰ জলীয়া দ্ৰৱণক কি বুলি কওঁ ভিনেগাৰ বুলি কম যেতিয়া আমি এচিটিক এচিডটো কি কৰিম পানীৰ লগত মিলাই দিম 5 to 8% এটা কি হ'ব তাক আমি ভিনেগাৰ বুলি কম ভিনেগাৰ কি এই লাইনটো লিখি দিলে হৈ যাব এইটো পৰীক্ষাত আহে হা 5 to 8% মনত ৰাখিবা এতিয়া ই আচাৰ সংৰক্ষণ কৰিব ব্যৱহাৰ কৰা হয় ভিনেগাৰটো ক'ত ব্যৱহাৰ কৰা হয় আচাৰৰ সংৰক্ষণ কৰিবলৈ এতিয়া চোৱা ইয়াৰ গলনাংক 290 কেলভিন সেই ঠাণ্ডা দিনত গুট মাৰি যায় ই কি হয় ইথানোইক এচিডটো কি হৈ যায় ঠাণ্ডা দিনত ই বৰফ মানে গুট খাই যায় গোটা হৈ যায় কাৰণ ইয়াৰ যোনটো গলনাংক একেবাৰে কম হয় ঠাণ্ডা দিনত ই মানে গোটা হৈ যায় আৰু ই এতিয়া তাক কি বুলি কোৱা হয় ইয়াক হেতু কাৰণে কি গ্লেচিয়েল এচিটিক এচিড বুলি কোৱা হয় গ্লেচিয়েল এচিটিক এচিড কিয় কোৱা হয় কাৰণ ই ঠাণ্ডা দিনত গুট খাই যায় আৰু ইয়াৰ যোনটো গলনাংক একেবাৰে কম যোনটো কি হয় 290 কেলভিন হ'ব এতিয়া চোৱা কাৰ্বক্সাইলিক এচিডসমূহৰ বৈশিষ্ট্য হ'ল যে ইহঁত এচিড গুণ ইহঁত মানে কি হয় এচিড হয় মানে কিন্তু খনিজ এচিড যেনে HCl সম্পূৰ্ণৰূপে আয়নিক হ'লেও ইথানোইক এচিড এক দুৰ্বল এচিড অৰ্থাৎ ই সম্পূৰ্ণৰূপে আয়নিক নহয় এটা ইম্পৰ্টেন্ট হা ই কি হয় ই এটা দুৰ্বল এচিড কিয় দুৰ্বল এচিড কাৰণ ই সম্পূৰ্ণৰূপে আয়নিক নহয় হৈ গ'ল এইকেইটা ইয়াৰ ধৰ্ম তোমালোকে মনত ৰাখিবা প্ৰপাৰ্টিজ ইয়াৰ প্ৰপাৰ্টিজ তোমালোকে মেইনলি চাবা ইয়াত যে ভিনেগাৰটো চাবা
ভিনেগাৰটোৰ কাম কি আৰু ভিনেগাৰ কি হয় তাত কি হয় 5 to 8% এচিডিক এসিড থাকে আৰু ইয়াৰ যোনটো এচিডিক এসিড সাধাৰণ নামটো কি হয় ইথানিক এসিডৰ এচিডিক এসিড হল এটো চাবা তোমালোকে আৰু গ্লেচিয়েল এচিডিক এসিড কি হয় এটো চাবা হৈ গল আৰু ইহতি কিয় মানে এক দুৰ্বল এচিড কিয় হয় কাৰণ ই সম্পূৰ্ণৰূপে আয়নিক নহয় হ'ব কি লিখি লবা হা কিবা ডাউট থাকিলে জনাবা কিন্তু সৰু টপিক আৰু তোমালোকে কি সব মুখস্থ কৰা টপিক আৰু তোমালোকে কনসেপ্টটো বুজালোৱে অলৰেডি কাৰ্বনৰ কনসেপ্টটো এতিয়া নেক্সটটো আছে যে ইয়াৰ বিক্ৰিয়া ইথানিক এসিডৰ বিক্ৰিয়া কি হয় এই যোনটো এস্টাৰিফিকেশন বিক্ৰিয়াটো সবতছে ইম্পৰ্টেন্ট এটা পৰীক্ষাত দেখা যায় তোমালোকৰ ইয়াত কি হয় চাওঁ হা এতিয়া ইয়াত কি হয় যে এসিড বা এলকহলৰ মাজত বিক্ৰিয়া কৰিলে কি হয় এষ্টাৰৰ ফৰ্মেশন হয় দেখিলা এটা ইথানিক এসিড প্লাস ইথানল যদি বিক্ৰিয়া কৰে তা কি উৎপত্তি হ'ব এষ্টাৰ আৰু পানীৰ এটা চোৱা এটো কি হয় এবাৰ দেখাও চোৱা এটো কি হয় তোমাৰ এটো হয় তোমালোকৰ ইথানিক এসিড হ'ব ইয়াৰ লগত আমি কি মিলাই দিলো ইথানল যদি মিলাই দিও C2H5 C2H5OH হ'ব তা কি উৎপত্তি হ'ব তে আমি পাম কি পাম আমি এষ্টাৰ পাম এষ্টাৰটো কেনেকুৱা হয় এটো CH3 C এষ্টাৰ আৰু পানী পাঠ্যপুথিত দিয়া আছে বিক্ৰিয়াটো এই বিক্ৰিয়াটো বহুত ইম্পৰ্টেন্ট হা তোমালোকে চাই যাবা হ'ব তে এই বিক্ৰিয়াটো কি হয় এচিড অনুঘাতকৰ উপস্থিতিত হয় এটা এচিড অনুঘাতক থাকিব লাগিব গম পাইছা অনুঘাতক মানে কি আমি ইয়াৰ আগৰ ভাগটো পঢ়ি আহিছো নিশ্চয় বুজি পালা যদি কিবা ডাউট থাকিলে জনাবা হা এষ্টাৰ কি হয় এটা এষ্টাৰৰ এটা আমি ইয়াত এষ্টাৰৰ বিষয়ে চোৱা এটা এষ্টাৰিফিকেশনৰ যোনটো বিক্ৰিয়াটো ইম্পৰ্টেন্ট হয় চাবা হা তোমালোকে আৰু যোনটো এষ্টাৰ কি হয় এটা সুগন্ধ থাকে ইয়াৰ আৰু এই এটা সুগন্ধি দ্ৰব্য আৰু এই খাদ্য সুস্বাদু কাৰক হিচাপে ব্যৱহাৰ কৰা হয় মানে খাদ্যত দিয়া হয় তাৰ গোন্ধটো খাদ্যবিলাকৰ গোন্ধটো ভাল কৰিবলৈ হ'ব এতিয়া এষ্টাৰ সোডিয়াম এটো ইম্পৰ্টেন্ট সেপনিফিকেশন এটো ইম্পৰ্টেন্ট হা আৰু এষ্টাৰ সোডিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰিলে পুনৰ এলকহল আৰু সোডিয়াম লৱণৰ সৃষ্টি হ'ব যাক আমি কি বুলি কওঁ সেপনিফিকেশন বুলিও কওঁ সেপনিফিকেশনৰ বিক্ৰিয়া যদি লিখা বুলি ক'লে যে তোমালোকৰ পৰীক্ষাত আহে তোমালোকে লিখিব লাগিব কি লিখিব লাগিব যে CH3 যোনটো আমাৰ এষ্টাৰটো আছিলে এষ্টাৰটো কি কৰিম আমি এষ্টাৰটো সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি আমি কি কৰিম এলকহল আৰু সোডিয়ামৰ লৱণ পাম মানে CH3COONA সোডিয়াম লৱণ এটা পাম আৰু এই যোনটো প্ৰক্ৰিয়া যোনটো বিক্ৰিয়া এই বিক্ৰিয়াটো কি বুলি কয় সেপনিফিকেশন বুলি কয় এটা তোমালোকে এই ইয়াত কি চাবা তোমালোকে কি ইম্পৰ্টেন্ট যে এষ্টাৰ কেনেদৰে উৎপন্ন হয় এষ্টাৰটো কি হয় এষ্টাৰ কেনেদৰে উৎপন্ন হয় যেতিয়া ইথানিক এসিড বা ইথানল বিক্ৰিয়া হ'ব তেতিয়া কি হ'ব এষ্টাৰ আৰু পানীৰ উৎপন্ন হ'ব আৰু ইয়াত কি হ'ব এচিড অনুঘাতক থাকিব তাত হৈ গল আৰু এটা এষ্টাৰ কি হয় এটা এষ্টাৰৰ কি থাকে সুগন্ধ থাকে এই সুগন্ধি দ্ৰব্য ইয়াক খাদ্যত ব্যৱহাৰ কৰা হয় খাদ্যৰ সোৱাদটো বঢ়াবলৈ বা গোন্ধ বঢ়াবলৈ হ'ব আৰু এটা সেপনিফিকেশন পালো সেপনিফিকেশন বিক্ৰিয়া ইয়াত কি হয় তোমাৰ যোনটো এষ্টাৰ থাকিব তাক সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰা হ'ব তাৰ ফলত উৎপন্ন হ'ব কি হ'ব তোমাৰ এলকহল আৰু সোডিয়াম লৱণ উৎপন্ন হ'ব আৰু তাৰ বিক্ৰিয়াটো তোমালোকৰ ইম্পৰ্টেন্ট এই বিক্ৰিয়াটো তোমালোকে চাবা হলনে এটা আমি নেক্সট টপিকটো চাওঁ নেক্সট টপিক নাই এটা প্ৰশ্নাৱলী আছে সৰি প্ৰশ্নাৱলী এটা কৰি লওঁ তাৰপৰা ফটাফট তাৰপৰা আমি একদম লাষ্টৰ তোমালোকৰ শেষৰ টপিকটো চাম হা সাবুন আৰু অপমাৰ্জক হ'বনে এটা চোৱা পত্ৰত দিছে যে পৰীক্ষাৰ সময়ত এলকহল আৰু কাৰ্বজালিক এচিডৰ মাজৰ প্ৰভেদ কিদৰে দেখাব পাৰে এটা পৰীক্ষা হতে দেখাব পাৰে চোৱা চাই লোৱা ধুনীয়াকৈ লিখি থোৱা আছে যে সোডিয়াম কাৰ্বনেট পৰীক্ষাৰ দ্বাৰা এলকহলৰ মাজৰ প্ৰভেদ দেখাব পৰা যায় দুটা পৃথক পৰীক্ষানলীত এটা কি কৰিম আমি এলকহল লম আৰু এটা কাৰ্বজালিক এচিড লম দুইটাতে কি কৰিম সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ এক জুলীয়া দ্ৰৱ মিহলাই দিম হৈ গল মিহলাই দিম নহয় তাৰ কি হ'ব এলকহলে সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ সৈতে কোনো বিক্ৰিয়া নকৰিব কিন্তু কাৰ্বজালিক এচিড থকা পৰীক্ষানলীটোত কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমনৰ বাবে বুৰবুৰণি দেখা পাব বুজি পালা এটা পৰীক্ষাত কি কৰিলো আমি এটা পৰীক্ষানলীত কি কৰিলো আমি ললো এলকহল ললো আৰু কাৰ্বজালিক এচিড ললো
তাৰপিছত আমি কাৰ সৈতে বিক্ৰিয়া কৰালো আমি সোডিয়াম হাইড্ৰোজেন কাৰ্বনৰ সৈতে যেতিয়া সোডিয়াম হাইড্ৰোজেন কাৰ্বনৰ সৈতে বিক্ৰিয়া কৰালো তেতিয়া কাৰ্বজাইলিক এচিড যোনটো আছিলে তাত কি হ'ব তাত কাৰ্বন ডাই অক্সাইডৰ উৎপত্তি হ'ব আৰু য'ত তোমালোকৰ এলকহল আছিলে তাত কি হ'ব তোমাৰ তাত কোনো বিক্ৰিয়াই নহ'ব এটো আছে তোমালোকৰ আনসাৰটো হ'ব একেবাৰে ইজি হয় কাৰ্যকলাপ আছে তোমালোকৰ ইমান লিখিলে হৈ যাব নিশ্চয় বুজি পাইছা এলা প্ৰেক্টিকেল বস্তু হা তোমালোকৰ প্ৰেক্টিকেলৰ বস্তু নেক্সট হৈছে তোমাৰ জাৰক দ্ৰব্য কি হয় জাৰক দ্ৰব্য অলপ আগত পঢ়ি আহিছো আমি যিবোৰ দ্ৰব্যই আনৰ যৌগত অক্সিজেন দিবলৈ সক্ষম তাকে জাৰক দ্ৰব্য বুলি কোৱা হয় এটো ইম্পৰ্টেন্ট বুলি কৈছে এটো অলপ আগত নহয় লাষ্ট ভাগত চাই আহিছিল লাষ্ট ভাগটো যোনটো আছিলে লাষ্ট পাৰ্টটো তাত আমি সেই পাৰ্টটোত আমি এই বিষয় চাই আহিছো হ'ব এতিয়া চাম আমি এটো মোস্ট ইম্পৰ্টেন্ট তোমাৰ এটো পৰীক্ষাত হুদিয়া থাকে এটো বস্তু এটো কি হয় সাবুন আৰু অপমাৰ্জক সোপ এন্ড ডিটারজেন্ট সাবুনে কেনেদৰে কাম কৰে বা ডিটারজেন্টে কেনেদৰে কাম কৰে এইবিলাক বস্তু এটো পাঠত আমি চাম এটা এটো হেৰিয়ত টপিকত হ'ব তোমালোক কাৰ্যকলাপটা দি আছে 4.10 চোৱাচোন কাৰ্যকলাপটো তাত কি হৈছে দুটা পৰীক্ষা নলী লবলৈ কৈছিলে এটা পৰীক্ষা নলী কি কৈছিলে তোমাৰ তেল আৰু পানী লব কৈছে আৰু এটা পৰীক্ষা নলীত কি হৈছে সাবুনৰ দ্ৰব্য লব কৈছে এতিয়া চোৱা যেতিয়া মানে তেল আৰু পানী লম তেল আৰু পানী ললে কি হ'ব ইহতে পৃথক হৈ যাব এনেদৰে হ'ব দেখিছানে এনেদৰে হ'ব কিন্তু যেতিয়া যোনটো বি পৰীক্ষা নলী আছিলে তাত কি আছিলে আমাৰ তাত আছিলে তাত কি আছিলে আমাৰ সাবুনৰ দ্ৰব্য তাত আছিলে তাত কি হ'ব তেল আৰু পানী পৃথক নহয় তা বৰংশ কি উৎপন্ন হ'ব এটা ইমালছনৰ উৎপত্তি হ'ব এই ইমালছলটো এনে ধৰণৰ হ'ব গম পাইছা তাত মানে তেল আৰু পৃথক তেল আৰু পানীটো পৃথক হৈ নাযায় তাত আকৌ যোনখিনি মানে এটা ইমালছনৰ উৎপত্তি হ'ব তাত কিয় হেতু উৎপন্ন হ'ব কাৰণ তাত আমি কি দি দিলো আমি তাত সাবুনৰ পানী দি দিছো এটো কাৰণে দেই এটো কি হ'ল চাও হা এতিয়া সাবুনৰ যোনটো অণু থাকে সাবুনৰ যোনবিলাক অণু থাকিব সাবুনৰ অণুবিলাকত কি থাকিব এটো সাবুনৰ অণু মিছেলৰ উৎপত্তি এটো অণু থাকিব নহয় তাত কি থাকিব হাইড্ৰোফিলিক এটা থাকিব হাইড্ৰোফিলিক মেৰুডাল থাকিব যোনটো পানীত দ্ৰৱণীয় আৰু এটা হাইড্ৰোফোবিক তেল প্ৰেমী ই থাকিব কি তেলত দ্ৰৱণীয় পানীত দ্ৰৱণীয় নহয় মানে এনেকুৱা থাকিব মনুৰ এনেকুৱা থাকিব চোৱা এনেকুৱা থাকিব অণুবিলাকত এনেদৰে থাকিব মানে হ'ব এলা সাবুনৰ অণু হয় সাবুনৰ অণু এনেকুৱা থাকিব য'ত এফালে সোডিয়াম থাকে ইয়াত কি হ'ব এই যোনভাবে এৰ নেগু থাকিব এই নেগুটো কি হয় নেগুটো তোমাৰ কি হয় তোমাৰ তেলত দ্ৰৱণীয় হয় আৰু ওপৰত যোনটো মাথাটো থাকিব এটো মাথাটো আছে যে গুলকে এটো কি হ'ব তোমাৰ পানীত দ্ৰৱণীয় হল এতিয়া এই সাবুনৰ অণুবোৰ তলত তেলৰ টোপালটোৰ চাৰিওফালে মিছেলি গঠন কৰে মিছেলি মানে কি হৈছে এটো মিছেলি মানে কি এটো চোৱা দিয়া দেখাব গলে এবালে চোৱা মিছেলি মানে কি হৈছে এ তোমাৰ তেলৰ টোপালটো চাৰিওফালে পানীৰ অণুবিলাক লাগি যাব পানী সাবুনৰ অণুবিলাক সাবুন পানীৰ অণুবিলাক দেখিছানে আমি যে কৈছিলো যোনটো আমাৰ তাৰ যোনটো সাবুনৰ অণুবিলাকৰ দুটা অংশ থাকে এটা কি হৈছে তেল ভাল পোৱা এটা থাকে আৰু এটা থাকে এটা পানী ভাল পোৱা যোনটো তেল ভাল পোৱা অণু থাকিব সেই তেল ভাল পোৱা অণুটো এই তেল ইয়াত লাগি থাকিব সেই তেলৰ টুকুৰাটো লাগি থাকিব তেলৰ টোপালটোত লাগি থাকিব আৰু যোনটো পানী ভাল পোৱা অণু থাকিব সেইটো পানীৰ ফালে থাকিব মানে ইয়াৰ দূৰত থাকিব দেখিছানে এনেদৰে লাগি থাকিব আৰু যোনটো এই যোনটো গুট হ'ব এই চাৰিওফালে যোনটো এটা গুটটা হেই হ'ল এটোকে মাইচেলি বুলি কয় মাইসেল বুলি কয় দেখিলা এতিয়া অনুধুবিয়া মানে নন পোলাৰ মেৰুত তেলৰ ফালে মুখ কৰে আৰু ধ্ৰুবীয় মেৰু বাহিৰৰ ফালে অৰ্থাৎ পানীৰ ফালে মুখ কৰে এডাল কোনটো হয় এতিয়া এই যোনডাল বেকা বেকি দিছে কি হয় তোমাৰ এটো আছে তোমালোকৰ অনুধুবিয়া আৰু যোনটো এটো ওপৰত মাথাটো আছে গুলকে হেৰকৈ কি আছে তোমাৰ ধ্ৰুবীয়া ইয়াৰ ফলত তেলৰ টোপালটো পানীত বিয়পিত হৈ ইমালছন গঠন কৰে বুজি পাইছা ঠিক এনেদৰে তোমালোকৰ ইমালছন গঠন কৰে তোমালোকৰ যদি পৰীক্ষাত আহে ইমালছন কেনেদৰে গঠন হয় তাহলে তোমালোকে এইটা লিখিব লাগিব যে পানীত যোনবিলাক সাবুনৰ মৌল থাকিব সাবুনৰ অণু থাকিব সাবুনৰ অণুত কি কয় দুটা অংশ থাকে এটা থাকিব তোমাৰ হাইড্ৰোফিলিক যোনটো পানীত দ্ৰৱণীয় আৰু এটা থাকিব হাইড্ৰোফোবিক এটো কি হ'ব তেলত দ্ৰৱণীয় যেতিয়া সাবুনৰ অণুবিলাক তেলৰ টোপালত দি দিম তেতিয়া কি হ'ব মাইচেল বা মাইচেলি তোমালোকৰ গঠন হ'ব তাৰ পিছত তাৰ যোনটো অনুধুবিয়া মেৰু থাকিব অনুধুবিয়া মেৰু মানে কোনটো এটো তোমালোকৰ এই জিগজেগ লাইনত দিয়াটো ই কি কৰিব ই তেলৰ ফালে মুখ কৰিব তেলখিনি ফালে আৰু যোন ধ্ৰুবীয়া মেৰু থাকিব মানে বাহিৰৰ ফালে ই মুখ কৰিব ধ্ৰুবীয়া মেৰু মানে কি এটো
হ'ব আৰু এনেদৰে কি হয় তোমালোকৰ ইমালচনৰ গঠন হয় আৰু এইটোৱে কি বুলি কয় তোমালোকৰ মাইচেলি বুলি কয় যোনটো তোমালোকৰ পাঠ্যপুথিত দিয়া আছে এনেদৰে হ'ব একেলগে বুজি পালা ভালদৰে পঢ়িবা এইখিনি ভালদৰে পঢ়ি লোৱা ভালদৰে বুজি পাই যাবা পঢ়িলে বুজি পাই যাবা পঢ়িবা জাষ্ট দেই তোমালোকে হ'ব এতিয়া চাওঁ আমি যে কণাপুঞ্জ বা মাইচেলিৰ বিষয়ে ভালদৰে পঢ়ো কেনেদৰে গঠন হয় হ'ল এতিয়া চোৱা এতিয়া এই সাবুনৰ অণুবিলাকত দুটা বিশেষ অংশ থাকে অলপ আগত কৈ আহিলো এটা আছে জলস্নেহী মেৰু মানে হাইড্ৰফিলিক হেড সাবুনৰ অণুবিলাক এনেকুৱা এটা ভালদৰে চোৱা দেই এটা ভালদৰে কৈছো আৰু এইটো যোনটো জলস্নেহী মেৰু এইটো হৈছে কি জলস্নেহী মেৰু ই কি হৈছে পানীত দ্ৰৱণীয় আৰু এটা কি হৈছে জল বিকৰ্ষী পুচ্ছ মানে হাইড্ৰফোবিক তেল পুচ্ছ মানে কি নেগু নহয় জানো ই কি হৈছে পানীত অদ্ৰৱণীয় আৰু ই হাইড্ৰকাৰ্বনত দ্ৰৱণীয় হাইড্ৰকাৰ্বন মানে কি তেল হয় তেলবিলাক কি হয় হাইড্ৰকাৰ্বন হয় হৈ গল আৰু এইটো কি হয় তোমাৰ জল বিকৰ্ষী পুচ্ছ হ'ব এতিয়া মাইচেলৰ গঠন কেনেদৰে হয় সেইটো চাওঁ এতিয়া যে সাবুনৰ পানীত পৰিলে অনুবোৰ পৰিলে হ'ব দেই পঢ়িলে নহয় পৰিলে সাবুনৰ পানীত পৰিলে অনুবোৰ পানীৰ পৃষ্ঠত এক বিশেষ ৰূপত সজ্জিত হৈ যায় কেনে ৰূপত তোমালোক পাঠ্যপুথিত দিয়া আছে এনেকুৱা ৰূপত দেই এতিয়া হাইড্ৰকাৰ্বন পুচ্ছবোৰ পানীৰ পৰা বাহিৰত থাকে এইবিলাক হাইড্ৰকাৰ্বন পুচ্ছবিলাক কি থাকে পানীৰ পৰা বাহিৰত থাকে এইবিলাক আৰু ধ্ৰুৱীয় মেৰুবোৰ পানীৰ ফালে মুখ কৰি থাকে ধ্ৰুৱীয় মেৰু কোনবিলাক হৈছে তোমালোকৰ এই আগফালে থকা বিলাক গুলবিলাক হ'ব এতিয়া সেই তেলিয়া মলি থকা সময়ত এই সাবুনৰ অণুবিলাক কি হয় তেলৰ টোপালৰ চাৰিওফালে ঘূৰি মানে এনেকুৱা হেৰি হৈ যায় ঘূৰি মুঠি হৈ যায় মানে তেলৰ এনেকে তেলৰ টোপাল থাকিব নহয় তাৰ চাৰিওফালে ঘূৰি এনেকুৱা এটা মানে তোমালোকৰ থুপ এটা সৃষ্টি কৰে হ'ব এতিয়া এই জলবিকৰ্ষী যোনটো পুচ্ছ থাকে পুচ্ছবোৰ থাকে সেই তেলৰ ফালে যায় এইবিলাক কি হয় তোমাৰ জলবিকৰ্ষী যোনবিলাক হাইড্ৰকাৰ্বনৰ পুচ্ছ আছিলে নেগুডাল যে পুচ্ছডাল নেগুডাল ইফালে কিমান তেলৰ ফালে যাব হ'ব তাৰপিছত জলস্নেহী মেৰু মানে মেৰুবোৰ বাহিৰৰ ফালে পানীৰ ফালে থাকে এই জলস্নেহী মেৰু কোনডাল এইডাল এই গুলগুল কেইটা ই পানীৰ ফালে থাকিব আৰু যোনবিলাক নেগুডাল পুচ্ছডাল কোনডাল লাগিব তোমাৰ তেলৰ টোপালটোৰ ফালে থাকিব যেতিয়া এনে বহু অণুৰ সংগ্ৰহত এক পুঞ্জৰ সৃষ্টি হয় যাক আমি কি বুলি কওঁ মাইচেল বা কণাপুঞ্জ বুলি কওঁ এইটো হৈছে তোমালোকৰ মাইচেল বা কণাপুঞ্জন গঠনৰ প্ৰক্ৰিয়া ভালদৰে চোৱা ভালদৰে বুজাই দিছো এবাৰ তোমালোকক হৈ গ'ল এইখিনি থিয়ৰিখিনি কৈ দিলো তোমালোকক এতিয়া চোৱা সাবুনৰ টোপালবিলাক এনেকুৱা অণুবিলাক এনেকুৱা এই ওপৰৰ যোনটো গুলটো আছে গুলটো কি হয় জলস্নেহী পানীক ভাল পোৱা পানীত দ্ৰৱণীয় পানীক ভাল পোৱা এটা হেৰি হয় মেৰু হয় আৰু যোন তলফালে জিগজেগ লাইন আছে এইটো কি হয় জল বিকৰ্ষী পুচ্ছ মানে এই পানীত অদ্ৰৱণীয় কিন্তু হাইড্ৰকাৰ্বনত দ্ৰৱণীয় এতিয়া যেতিয়া তেলৰ টুকুৰা এটা পানীত পৰি যাব তাত সাবুনৰ পানীত কি হ'ব যিহেতু এই পুচ্ছটোৱে কি ভাল পায় ই পানীত অদ্ৰৱণীয় আৰু ই হাইড্ৰকাৰ্বনত বেছি দ্ৰৱণীয় সো ই হাইড্ৰকাৰ্বনৰ ফালে এনেকে মুখ লৈ ল'ব হাইড্ৰকাৰ্বনত লাগি ধৰিব আৰু যেহেতু এই আগৰ যোনটো সেই মেৰুডাল জনস্নেহী মেৰুডাল ই কি হয় ই পানীক ভাল নাপায় এই পানীক ভাল পায় মানে পানীত বেছি দ্ৰৱণীয় সেইকাৰণে ই পানীৰ ফালে থাকিব ঠিক তেনেদৰে বেলেগ অণু এইবিলাক অণু হয় না সাবুনৰ অণু এনেদৰে অণুবিলাক লাগি ধৰিব যোনটোৱে মানে পানী ভাল পোৱা যোনটো থাকে জলস্নেহীটো পানীৰ ফালে থাকিব আৰু জল বিকৰ্ষীটো তোমাৰ তেলৰ ফালে থাকিব ঠিক তেনেদৰে এনেদৰে এটা পুঞ্জ বা গোট সৃষ্টি হয় আৰু এই পুঞ্জটোকে কি বুলি কওঁ আমি মাইচেল বুলি কওঁ বুজি পালা হৈ গ'ল এটালৈকে বুজি পাইছা কিবা ডাউট থাকিলে জনাবা হা এতিয়া মাইচেলটোৱে কেনেদৰেনো তেলবিলাক কাপোৰৰ পৰা তেল বা এইবিলাক গেলা মানে কি বুলি কয় লেতেৰা বস্তুবিলাক কেনেকে অঁতৰাবলৈ সহায় কৰে এইটো চাওঁ এতিয়া প্ৰচেছটো চাওঁ এতিয়া মাইচেলৰ ফাংচন অফ মাইচেলছ কাৰ্য ইয়াৰ কামবিলাক কেনেদৰে চোৱা এতিয়া যেতিয়া তেলীয় মলিবোৰ মাইচেলৰ ভিতৰত আটকায় অৰ্থাৎ পুঞ্জটোৰ কেন্দ্ৰত সংগ্ৰহ হয় পানীৰে ধুওঁতে সেই মাইচেলবোৰ একেলগে মলি হৈ আঁতৰি গুচি যায় হৈ গ'ল এতিয়া মাইচেলবোৰে পানীত অৱদ্ৰৱ হিচাপে থাকে যি আয়ন বিকৰ্ষণৰ বাবে অৰ্ধক্ষিপ্ত নহয় মানে আয়ন বিকৰ্ষণৰ বাবে আৰু এই মাইচেলবোৰ ডাঙৰ হোৱাৰ
ফলতে আমি কি হয় পানীৰ পোহৰৰ বিস্ফোৰণ হয় তাৰ ফলত চাবোনৰ পানীটো আমি কি হয় ঘোলা দেখো চাবোনৰ পানীবিলাক ঘোলা দেখো যে কিয় হয় কাৰণ পোহৰৰ বিস্ফোৰণৰ বাবে এতিয়া চোৱা এই যোনবিলাক এটা চোৱা ইয়াত ডায়াগ্ৰামটো চোৱা এখন যে কাপোৰখন ইয়াত আছে তেলৰ টুকুৰা বা কিবা হেৰি হয় মলিৰ টুকুৰাটো হল এতিয়া এই মাইসেল বিলাক এনেদৰে আহিব যোনটো জলবিকৰ্ষীটো হেফালে মলিফালে থাকিব আৰু যোনটো জলপৰখী যোনটো জলপ্ৰেমীটো কেছলে জলপ্ৰেমী নে কেছলে তোমাৰ এইটো জলস্নেহীটো পানীৰ ফালে থাকিব হ'ব এনেদৰে চাবোনৰ অণুবিলাক আহি মলিৰ চাৰিওফালে লাগি যাব দেখিছানে চাৰিওফালে লাগি যাব দেখিলা বেলেগ এইবিলাক আহি পিনে লাগি যাব এতিয়া তাৰ পিছত কি হ'ব এটা মাইসেলিৰ গঠন হ'ব মাইসেলি কেনেদৰে গঠন হয় ইয়াত পঢ়িলো মাইসেলি গঠন হ'ব এই মাইসেলিটোৱে কি কৰিব এই যোনটো মলি বা তেলৰ টুকুৰাত থাকিব তাক এনেদৰে উঠাই লৈ গুচি যাব গুচি গৈ পিনে কি কৰিব ইয়াক কাপোৰৰ পৰা আঁতৰাই দিব মানে মলিটো আঁতৰাই কাপোৰটো চফা কৰি দিব বুজি পাইছা আৰু যেতিয়া পানীৰ লগত ই থাকি যাব যেতিয়া পানীখিনি পেলাই দিম চফা হৈ গুচি যাব হৈ গ'ল এইটো হৈছে তোমাৰ মাইসেলিৰ কাৰ্য তেলীয় মলিবিলাক কি হ'ল মাইসেলি আটকাই হয় মানে কি হয় যে মাইসেলিৰ মানে মাজত এনেকে গুট খাই যায় চাৰিওফালে মাইসেলিবিলাক থাকে পানীৰ পৰা এনেকে কাপোৰৰ পৰা আঁতৰি পিনি এনেকে মাইসেলিৰ ভিতৰত গুট খাই যায় আটকি হৈ যায় আৰু এটা পুঞ্জৰ সৃষ্টি হয় এই পুঞ্জটোৱে কি হয় যে মাইসেলি হয় আৰু যেতিয়া ধুও আমি কাপোৰবিলাক ধুওতে এই মলিবোৰ আঁতৰি গুচি যায় আৰু কাপোৰৰ পৰা হ'ব আৰু পানীৰ আমি চাবোনৰ পানীবিলাক ঘোলা কিয় দেখো কাৰণ ইয়াক পোহৰৰ বিস্ফোৰণৰ কাৰণে ইম্পৰ্টেণ্ট এই লিখি ল'বা হা তোমালোকে এবাৰ পঢ়ি চাবা যদি বুজি নোপোৱা কবা আকৌ বুজাই দিম ডাউট ক্লিয়াৰিং সেশন আহিব আমাৰ অতি সোনকালে আহি আছে তেতিয়া কবা হা হৈ গ'ল এতিয়া আমি চাম ডিটাৰজেন্টটো চাম অপমাৰ্জক মানে কি তাক আমি ইংৰাজীত কি বুলি কওঁ ডিটাৰজেন্ট বুলি কওঁ হল এতিয়া চোৱা এতিয়া কঠিন পানীত চাবোনবোৰ সহজে ফেন উঠাব নোৱাৰে কঠিন পানী কোনবিলাক যোনবিলাকত কি কেলছিয়াম আৰু মেগনেছিয়ামৰ আয়ন থাকে হ'ব এতিয়া কেলছিয়াম আৰু মেগনেছিয়ামৰ আয়ন লৱণৰ লগত চাবোনে অদ্ৰৱণীয় মলি সৃষ্টি কৰে স্কাম তাৰ আমি ইংৰাজীত কি বুলি কওঁ স্কামৰ সৃষ্টি কৰে যেতিয়া কেতিয়া সৃষ্টি কৰে যেতিয়া কঠিন পানীত চাবোনবিলাক মিক্স হ'ব এতিয়া এই মলিৰ বাবে অধিক পৰিমাণৰ চাবোন খৰচ হয় দেখিছানে আৰু এই সমস্যা অপমাৰ্জক ব্যৱহাৰ কৰি সমাধান কৰিব পাৰি মানে কিছুমান পানী থাকে য'ত কি হয় কেলছিয়াম বা মেগনেছিয়ামৰ আয়ন কিছুমান থাকে তাৰ ফলত কি হয় তাত তোমালোকৰ পটককে মানে ফেন নুঠে পটককে মানে মাইসেলিৰ ফৰ্মেশনটো হ'বলৈ নোৱাৰে মানে গম পাইছা কঠিন পানীত হেতু কাৰণে কি হয় তোমালোকৰ হে যোনটো প্ৰবলেম হে যোনটো সমস্যাটো সেই সমস্যাটো সমাধান কৰে ডিটাৰজেন্ট বা অপমাৰ্জকে কেনেদৰে সমাধান কৰিছে অপমাৰ্জক হৈছে দীৰ্ঘ শৃংখলযুক্ত সালফনিক এচিডৰ এমোনিয়াম লৱণ হৈ গ'ল এতিয়া এই অপমাৰ্জকৰ আয়নীয় মেৰুবোৰ কঠিন পানীৰ কেলছিয়াম আৰু মেগনেছিয়ামৰ আয়নৰ লগত অদ্ৰৱণীয় অৰ্ধক্ষেপ সৃষ্টি নকৰে হৈ গ'ল অৰ্ধক্ষেপ সৃষ্টি নকৰে সেয়ে অপমাৰ্জক বিলাক কঠিন পানীটো কাৰ্যকৰী কৰে আৰু শ্যাম্পু কাপোৰ ধোৱা পাউডাৰ আৰু ক্লিনিং লিকুইড প্ৰস্তুত কৰিবলৈ অপমাৰ্জক ব্যৱহাৰ কৰা হয় এতিয়া চোৱা যোনবিলাক তোমালোকৰ হেৰি থাকে চাবোন বিলাকে কি কৰে তোমালোকৰ কেলছিয়াম আৰু মেগনেছিয়ামৰ আয়ন থকাৰ কাৰণে যোনবিলাক কঠিন পানী থাকে কঠিন পানীত মানে তোমালোকৰ হিয়তি মাইসেলি ফৰ্ম গঠন কৰিব নোৱাৰে তাৰ ফলত মানে কামটো ভালদৰে হেৰি সফা কামটো কৰিব নোৱাৰে কিন্তু কি হয় অপমাৰ্জক বিলাকৰ সেই যোনটো চাবোনৰ যোনটো সমস্যা সেই চাবোনৰ সমস্যাটো সমাধান কৰে কেনেদৰে সমাধান কৰে ই কি কৰে চোৱা এই যোনবিলাক কেলছিয়াম আৰু মেগনেছিয়ামৰ আয়ন থাকিব ইহঁতক অদ্ৰৱণীয় অৰ্ধক্ষেপ সৃষ্টি নকৰে মানে ইহঁতৰ কাৰণে সেইটো কাৰণে ইহঁতে কি হয় কঠিন পানীটো মানে ইহঁতে কাৰ্যকৰী কৰিব পাৰে আৰু সেম কথাটো যেনেদৰে অপমাৰ্জকে কাম কৰে ঠিক তেনেদৰে আমাৰ শ্যাম্পু হওক কাপোৰ ধোৱা পাউডাৰ মানে চাৰ্ফৰ কথা কৈছে চাৰ্ফ এক্সেল এইবিলাক কথা কৈছে আৰু ক্লিনিং লিকুইড মানে এইবিলাক লাইজল এইবিলাকো ঠিক তেনেদৰে ডিটাৰজেন্টৰ নিচিনাকে অপমাৰ্জকৰ নিচিনাকে কাম কৰে হৈ গ'ল এতিয়া ইয়াৰ সৈতে তোমালোকৰ চেপ্টাৰটো শেষ হৈছে হ'ব এতিয়া প্ৰশ্নাৱলী কেইটামান আছে প্ৰশ্নাৱলী কেইটা কৰো তাৰ নেক্সট ভাগত যোনটো নেক্সট ভাগ আহিব তাত তোমালোকৰ অনুশীলনবিলাক কৰাই দিম হ'ব এটা সৰু ভিডিঅ' বনাম অনুশীলনবিলাকৰ তাত তোমালোকৰ বাকিখিনি কৰাই দিম হ'ব ঠিক আছে কিয় বুজি পালা নাই সব একবাৰে সিম্পল বস্তু আছিলে এইবিলাক এইটো ইম্পৰ্টেণ্ট কিন্তু হা এইটো মোষ্ট ইম্পৰ্টেণ্ট এইটো পৰীক্ষাত আহে বুজি নাপালে কবা কোনটো বুজি নাই পোৱা কবা মই আকৌ বুজাই দিম হ'ব
এটা চোৱা প্ৰথম প্ৰশ্নটো প্ৰশ্নাৱলী তোমালোকৰ শেষৰ প্ৰশ্নাৱলীটো অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক'ব পাৰি নে নিশ্চয় পাৰি অপমাৰ্জক ব্যৱহাৰ দ্বাৰা কঠিন পানী পৰীক্ষা না নোৱাৰি কাৰণ অপমাৰ্জকে কি কয় কঠিন পানীত কাম কৰে ন কিন্তু চাবোনে নকৰে সৰি এইটো ভুল হ'ল কৰিব পৰা নাযায় অপমাৰ্জকে কঠিন আৰু কোমল দুয়োবিধ পানীতে ফেন উৎপন্ন কৰে দুয়োবিধ পানীতে কাম কৰে কিন্তু চাবোনে কি কৰে চাবোনে অকল কঠিন পানীত নকৰে অকল কোমল পানীতে কাম কৰিব গম পাইছা সেইটোৱে কিন্তু অপমাৰ্জকে কি কৰে কঠিন পানীটো কৰে কোমল পানীটো কৰে এইটো চোৱা এতিয়া অপমাৰ্জকৰ আহিত মেৰুবোৰে কঠিন পানীত থকা কেলছিয়াম আৰু মেগনেছিয়ামৰ আয়নৰ লগত অদ্ৰৱণীয় অধক্ষেপ সৃষ্টি নকৰে এইটো হৈছে তোমালোকৰ আনসাৰ হ'ব নেক্সট প্ৰশ্নটো হ'ল যে কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচলাত থুকুচে বা ভৰিৰে গছকে ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰত ভৰাই জোকাৰি দিয়ে কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে জোকাৰিব লাগে চোৱা যোনবিলাক লাগি থাকে যোনবিলাক হেৰি লাগি থাকিব না আয়নবিলাক সেইবিলাক আঁতৰাবলৈ চোৱা এতিয়া চাবোন কণাপুঞ্জ মাইচেলি বুলি কোৱা অনুবোৰ থুপ পুঞ্জৰ সৃষ্টি কৰে এইটো পঢ়ি আহিলো অলপ আগত যিবোৰ তেলেতীয়া মলিবোৰ কেন্দ্ৰত জমা কৰে হ'ল এই কণাপুঞ্জবোৰ কাপোৰবোৰৰ ওপৰত ভাগত ওলমি থাকে যিয়ে পানীত অৱদ্ৰৱ আৰু ইমালচন সৃষ্টি কৰে এতিয়া এই কণাপুঞ্জবোৰ দ্ৰৱটোৰ অৱদ্ৰৱ হিচাপে থাকে আৰু আয়নৰ বিকৰ্ষণৰ বাবে অৰ্ধক্ষিপ্ত নহয় মানে আয়ন মানে এট্ৰেকশ্যন হৈ থাকে ন ইয়াত টনাটনি কৰি থাকে সিহঁতি তলত পৰি নাযায় মানে লাগিয়ে থাকে হ'ব সেয়ে চাবোনৰ দ্ৰৱ মানে কি পানীত কাপোৰবোৰ থুকুচি ঘঁহি জোকাৰিলে কণাপুঞ্জত থকা মলিবোৰ সহজে ধুই আঁতৰ কৰিব পাৰি জোকাৰণিয়ে চাবোনৰ কণাপুঞ্জবোৰ মলিবোৰ পানীত দ্ৰৱীভূত কৰাত তথা কাপোৰ পৰিষ্কাৰ কৰাত সহায় কৰে এতিয়া চোৱা যেতিয়া আমি নৰ্মেলি ধোৱাৰ লগে লগে আয়ন আকৰ্ষণৰ কাৰণে যোনবিলাক আয়ন বা মলি লাগি আছে মলিবোৰ আমাৰ মানে কাপোৰতে লাগি থাকে কিন্তু আমি যেতিয়া থুকুচি যদি দিওঁ বা এছাৰি দিওঁ তেতিয়া কি হয় সেই আয়নবিলাক কাপোৰৰ পৰা আঁতৰি যায় ফলত সিহঁতি মানে আমাৰ কাপোৰটো ভালদৰে সোনকালে চফা হয় সেইটো কাৰণে আমি কি কৰিব লাগে জোকাৰিব লাগে কাপোৰ ধোৱাৰ পিছত হ'ব নেক্সট বস্তু যোৱা 3 নম্বৰ বস্তুটো চাওঁ তোমালোকৰ এটা সমাপ্ত হৈছো তোমালোকৰ সমাপ্ত এতিয়া আমি অনুশীলনী অনুশীলনীটো চাম এতিয়া আধা ঘণ্টা হৈ গ'ল এইটো ভিতৰত ইয়াতে সমাপ্ত কৰোঁ এইটো ভাগ হ'ব নেক্সট যোনটো আমাৰ ভাগ হ'ব তোমালোকৰ সেই ভাগত অকল তোমালোকৰ অনুশীলনীখিনি চাই চেপ্টাৰটো খতম কৰি দিম হ'ব আশা কৰি চব বুজি পালা চেপ্টাৰটো যে শেষ হৈ গ'ল এইটো চেপ্টাৰ তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছিলে ইয়াত তোমালোকৰ যোনবিলাক জৰুৰী কনচেপ্ট পিছত ফিউচাৰত মানে ভৱিষ্যতে তোমালোকে কেমিষ্ট্ৰি পঢ়িবলৈ সকলো আছিলে নিশ্চয় তোমালোকে বুজি পালা চাগে প্ৰথম যোনটো ভিডিঅ' আছিলে মই ধুনীয়াকৈ তোমালোকৰ বেছিক কনচেপ্টখিনি বুজাই দিলোঁ সহযোগী বন্ধনী কি মানে বুজাব চেষ্টা কৰিলোঁ আৰু তোমালোকে বুজিছা নিশ্চয় যদি কিবা ডাউট থাকে জনাবা মই ৰেডি তোমালোকৰ ডাউটবিলাক সলভ কৰিবলৈ এতিয়া আজি এই ভাগটো ইয়াতে সমাপ্ত কৰোঁ নেক্সট যোনটো আমাৰ ভাগ হ'ব তাত আমি তোমালোকৰ অনুশীলনীখিনি খতম কৰিম অনুশীলনীখিনি ডিছকাছ কৰিম আৰু 10 মিনিট 15 মিনিটৰ ভিডিঅ' হ'ব ডিছকাছ কৰি ভিডিঅ'টো খতম কৰি দিম হ'ব এটা সমাপ্ত কৰোঁ তোমালোকৰ ভিডিঅ'টো এইটো ভাগটো আৰু কিবা ডাউট থাকিলে জনাবা আৰু আমাৰ এইখিনি ভিডিঅ'বিলাক যদি চাই ভাল পাইছা শ্বেয়াৰ কৰিবা লগৰখিনিক হ'ব এতিয়া ফ্ৰীতে যিহেতু আমি চেষ্টা কৰিছোঁ তোমালোকক সকলো দিবলৈ তোমালোকেও আমাৰ কাৰণে অলপ শ্বেয়াৰ কৰি দিবা আৰু ঠিক আছে ধন্যবাদ